হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ সকলো ভালে আছে। আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছেগৈ ৰাতিপুৱা সময়ৰ পৰা, শুই উঠিছোঁ, গা চা ধোৱাই নাই। তো আজি আছে আমাৰ ভাগিনৰ বাৰ্থডে, তালৈ যাম। তো তালৈ যোৱাৰ আগতে দুটামান কাম আছে, কামকেইটা কৰি মেলি গা চা ধুই আজৰি হৈ লওঁ। তো চাই থাকক ভিডিঅ'টো। এতিয়া কি কৰোঁ। এতিয়া প্ৰথমতে ঘৰ মচি লওঁ, ঘৰটো মচি কৰি তাৰপিছত গা চা ধুই কৰি লওঁ। তো মই দেখাই থাকিম কি কৰোঁ। কাম বন কৰি একদম গা চা ধুই কৰি আজৰি হ'লোঁ। এতিয়া আহিছোঁ একাপ চাহ লৈ, চাহকাপ খাই লওঁ। গাটো ধোৱাৰ পিছতে একাপ চাহ খাবলৈ মন যায়। মই তেনেকৈ সাধাৰণতে চাহ নাখাওঁৱেই, আজি বোলো চাহ একাপ খাবলৈ মন গৈছে। তো খাই কৰি লওঁ, বাকীখিনি দেখাই আছোঁ। তাৰ আগতে মই এটা বস্তু দেখাওঁ, আমাৰ বিয়াৰে বস্তু। বিয়া যেতিয়া আমাৰ পেণ্ডেলৰ হেৰি দিছিলোঁ, আমাৰ দুটাই ফটো এখন দিছিলোঁ। ফটোখন আনি পেলাই মই এটা থৈ দিছোঁ। তো ফটোখন চাওকচোন। এইখন ফটোখন মোৰ বহুত বেছি ভাল লাগে। থ'বলৈ তেনেকৈ বিশেষ এতিয়া ঠাই নাই, এখন ডাঙৰ হয় অকণমান, দেখোঁতে গম পাইছে চাগে। একদম চোফাখনতকৈ ওখ। তো থ'বলৈ তেনেকৈ বিশেষ মই ঠাই উলিয়াব লাগিব, ভালকৈ থ'ব লাগিব। তো এতিয়া মই যেনে তেনেকৈ থৈ দিছোঁ। এনেকৈ থওঁতো বেয়াকৈ থোৱা নাই, ভালকৈ থৈছোঁ। তো এইখন মই আমাৰ পেণ্ডেলৰ পাতত দিয়া হৈছিলে, গেটৰ মুখতে দিছিলোঁ এখন। আৰু এইখনৰ ফটো শ্বুট কৰিছিলোঁ আমি আকিনামা, নগাঁও। তো তাতে কৰিছিলোঁ। বহুত ভাল লাগে ফটোখন। মই সেইকাৰণে ঘৰলৈ লৈ আহিছোঁ আৰু বোলো ইয়াতে থাকক। মাহঁতে ঘৰত থৈ দিছিলে, মোক কৈছিলে নালাগে নিবলৈ, কিন্তু মই লৈ আহিছোঁ। তো ইয়াতে থৈছোঁ। এতিয়া ক'ত থওঁ ভালকৈ জেগা অকণ উলিয়াব লাগিব। আৰু ৰামেনে এটা বস্তু বনাইছে চাওকচোন, এইডাল ফুলৰ ষ্টেণ্ড। মই কৈ আছিলোঁ যে মই ফুলৰ ষ্টেণ্ড এডাল কিনিম বুলি। তাৰপিছত সি কৈছে কেনেকুৱা লাগিব। মই ডিজাইনটো দেখাই দিওঁতে সি বনাই দিলে। এতিয়া মই তাকে ভাবিছোঁ এইডাল অকণমান ৰং চং কৰি মেলি ধুনীয়া কৰি দিব লাগিব। আৰু এইডাল ফুলৰ ষ্টেণ্ডডাল ইমান ধুনীয়াকৈ বনাইছে। আৰু এইটো ঘৰটো সি বনোৱা, এইটো সি এইবিলাক কৰি থাকে, ভাল পায় এইবিলাক কৰি। চাহ তাহ খোৱা পৰ্ব শেষ কৰি এতিয়া আহিছোঁ ভাতলৈ। কি হ'ল, আমিতো অকণ দেৰিকৈ যাম, ভাবিছোঁ দুপৰীয়া ভাতকেইটা ঘৰতে খাই যাম। আৰু দুপৰীয়া ভাত খাবৰ কাৰণে ৰাতিয়ে মই যোগাৰ কৰি থৈছোঁ। ৰাতি ভাত সৰহকৈ পানী দি থৈ দিছোঁ। আৰু তাৰ লগতে কিবাকিবি অলপ পিটিকা চিটিকা কৰিম আৰু। মই গোটেইখিনি দেখাই দিওঁ কি কৰোঁ, তো চাই লওক। এইফালে ৰাতি ভাতকেইটা পানী দি থৈ দিছিলোঁ। আৰু এইফালে বুট তিয়াই থৈছোঁ, বুটকেইটা, কাৰণ মানুহ আমি 4টাহে। আৰু এইফালে কি কৰিছোঁ, কণী আৰু আলু বইল কৰিম। এতিয়া মই কণীকেইটা বইল কৰোঁতে ইয়াতে অকণমান ভিনেগাৰ দি দিম। কি হয়, তেতিয়া ভিনেগাৰ দি দিলে কণী যদি ফাটি পেলাই ওলাই আহিব বিচাৰে তেতিয়া নাহে আৰু ভাল হয়। তো ফাটি কৰি ওলাই নাহে, সেইকাৰণে ভিনেগাৰটো দি দিম। আৰু চিন্তা কৰিব নালাগে, ভিনেগাৰখিনি পানীখিনি পেলাই দিয়াৰ লগে লগে ভিনেগাৰ গোন্ধটো নাথাকে। ধুনীয়াকৈ পিটিকা কৰি খাব পাৰি বা বনাই পেলাইও খাব পাৰি। তো এইখিনি বনাই লওঁ, লৈ পেলাই কি কৰোঁ গোটেইখিনি মই এটা এটাকৈ দেখাই থাকিম। ভাত পানী খাই কৰি একদম পূৰা ওলাই কৰি ৰেডি হৈ লৈছোঁ। আৰু দেৰিয়ে হৈছে অলৰেডি, একদম ফোনৰ পৰা ফোন আহি আছে, 3টা বাজিলে। তো যাওঁ তালৈ, বাহঁতৰ তালৈ। তো তাত গৈ দেখাই আছোঁ কি কৰোঁ, তো চাই থাকক। এতিয়া আমি ওলাই গৈ আহিছোঁ। আৰু ৰ'দটো দেখিছেনে, ইমান বেছি ৰ'দ দিছে। তাতে গৰমটো পৰিছে, বহুত বেছি গৰম। আৰু এইখিনি সময়ত ওলাই গৈ আহিবলৈ অকণ এলাহে লাগে। এই বিশেষকৈ দুপৰীয়া আৰু ভাটিবেলাৰ সময়ৰ মাজৰ সেইখিনি সময় এটা টোপনি ধৰে ভাত পানী খাই উঠি। তো ওলাই গৈ আহিছোঁ। আৰু ভিনদেউৱে ফোন কৰিছে যে মাছ লৈ যাব লাগে। তো আমি ডিমৌগুৰিতে ৰ'লোঁ, ৰৈ পেলাই মাছ ল'লোঁ। মাছ লৈ গৈ এতিয়া আকৌ বাহঁতৰ ঘৰলৈ গৈ আছোঁ। একদম এই বাহঁতৰ ঘৰলৈ সোমোৱা এই ঠাইখিনি মোৰ বহুত ভাল লাগে। বিশেষকৈ মেইন ৰাস্তাৰ পৰা সোমাই যিখিনি যায়, একদম পূৰা সেউজীয়া হৈ থাকে, সেইখিনি মোৰ বহুত ভাল লাগে। গোটেই গাঁওখনতো ফুৰা হোৱাই নাই, কিন্তু এইখিনি ঠাই মোৰ ভাল লাগে। এতিয়া আহি পাই গ'লোঁ সি ভিনদেউহঁতৰ ঘৰ। আৰু পোৱালীয়ে আমাক দেখি সি আচৰিত হৈ গৈছেগৈ। সি ভাত খাই আছিলে, আমাক দেখি পেলাই সি ভাত খাবলৈ পাহৰিলে। একদম তাৰ ৰিয়েকশ্যনটো চাবচোন, সি চবলৈকে চায়ে আছে দেই, কি কৰোঁ কি নকৰোঁ। সি নাজানাই হৈ থাকিলে একো। তো তাক ভাত পানী খুৱাই কৰি ল'লোঁ। লৈ পেলাই এতিয়া আমি তাৰ কাৰণে যিখিনি গিফ্ট লৈ আহিছিলোঁ, গিফ্টখিনি দেখাবলৈ লৈ গৈছোঁ। আৰু সি দেখি পেলাই একদম পূৰা আচৰিত হৈ গৈছেগৈ, কোনটো ল'ম কোনটো নল'ম হৈ গৈছে। তাৰ কাৰণে আমি কি কৰিলে পাছত খেলা বস্তু লৈ আহিছোঁ। তাৰ খেলা বস্তু খুব কম। সি বিশেষকৈ এইবিলাক পাকঘৰৰ বস্তু, কাঁহী বাতি, সেইবিলাক লৈ খেলি ভাল পায়। তো তাৰ কাৰণে এবাৰ ভাবিছোঁ চব খেলা বস্তু লৈ যাম। আৰু বায়ে যে আমাক ইমান গালি পাৰিছে, কিয় আনিব লাগে এইবিলাক বস্তু, একদম ঢেৰ গালি। আৰু তেনেকৈ বাইকবিলাকো তেনেকুৱা থাকেই আৰু, গালি চালি পাৰি থাকে। তো আমি কি কৰিছোঁ, তাক এফালৰ পৰা এটা বস্তু দিছোঁ। সি কোনটো ল'ম কোনটো নল'ম এনেকুৱা হৈ গৈছেগৈ। চব তাৰ ভাল লাগিছে। আৰু বিশেষকৈ সি বল বহুত ভাল পায়। তো আৰু গাড়ী তাৰ বহুত ভাল লাগে। তো আৰু কি হ'ল, এই গাড়ীখন দেখি ইমান এটা সি হেৰি কৰা নাই, কাৰণ অলৰেডি তাৰ বাৰ্থডে বুলি গাড়ী 3-4খনমান উঠিলেহি, গাড়ীবিলাকৰ লগত খেলিলেই। তো আমি ভিতৰলৈ লৈ গ'লোঁ। লৈ গৈ পেলাই এখন বৰ্ড এখনো লৈ আহিছোঁ। আৰু তাক গোটেই বস্তুখিনি দি তাক বহাই দিছোঁ। সি যোনটো লয় সেইটোৰ লগতে তাক খেলিব দিছোঁ। আৰু সি গৈ পেলাই লাষ্টত সেই ক্ৰিকেট বল বেট সেইযোৰে পালেগৈ। আৰু ল'ৰা মানুহ নহয় জানো, ক্ৰিকেট খেলৰ প্ৰতি অকণ আকৰ্ষণ থাকেই বাৰু।
তো এইখিনি দি আছোঁ আৰু মানে যেতিয়া গোটেই মানুহখিনিয়ে তাৰ লগত লাগি গ'ল মানে এইবিলাক মানে খেলাৰ বস্তু দিয়া বা তাৰ সৈতে মানে পূৰা বিজি হৈ গ'ল তাৰ মাজতে মই ক'লোঁ যে তহঁতে তাৰ সৈতে লাগি থাক চব আছে যেতিয়া মই মোৰ খোৱা বস্তুৰ ওচৰলৈ যাওঁ আৰু তেনেকুৱাতে বায়ে দিলে মোক প্ৰসাদ মানে আমাক চবকে প্ৰসাদ দিছিলেহি আৰু মই প্ৰসাদৰ পাতখন ল'লোঁ লৈ প্ৰসাদখিনি খালোঁ বহুত টেষ্টি আছিলে তাৰপিছতে দিলে আমাক পায়স আৰু ৰসগোল্লা এনেকৈ দিলে পায়স খাই মই বহুত ভাল পাওঁ তো এইখিনি খাই কৰি লওঁ আৰু এই দেখিছেনে সি একদম পৰা খেলত বিজি হৈ গ'ল তাক এতিয়া বাহিৰলৈ লৈ যাওঁ বাহিৰত অকণ খেলিব দিওঁ দিয়া খেলা এফালে খেলা এইটো খেলিছা এফালে চোৱা হাই কৈ দিয়া হাই ভাল ল'ৰা দিয়া এজনী কোন হয় বা দিয়া খেলা তোমাৰ ভাল লাগিছেনে বলটো ভাল লাগিছে দিয়া খেলা বল নালাগে চাহ মই নাখাওঁ দেৰিকৈ খাম এতিয়া অলপ ওলাই কৰি আহিছোঁ অলপ বাটলৈ বোলো গাঁওখন অকণ ফুৰি কৰি চাই আহোঁ এনেই অহা হয় আহি দৌৰা দৌৰিকৈ যোৱা হয় গতিকে আজি সোনকালে আহিছোঁ যেতিয়া বোলো অকণ গাঁওখন ফুৰি আহোঁ মই কৈছোঁ যে খোজকাঢ়ি পেলাই যাওঁ কিন্তু এওঁ কৈছে নাই গাড়ীখনকে লৈ যাওঁ বুলি তো এতিয়া অকণ গাঁওখন ফুৰি আপোনালোককো দেখাই দিওঁ এতিয়া আমি ফুৰি আছোঁ গাঁওখন আৰু ইমান ধুনীয়া মানে চবফালে গছ গছনিয়ে ভৰা সঁচাকৈ দেই এনেকুৱা পৰিৱেশবোৰ সঁচাকৈ দেখিবলৈ নোপোৱা হ'লোঁ আৰু এইবিলাক গৰু ছাগলী চব মিলি মানে গাঁওখনৰ সৌন্দৰ্যটোৱে বহুত বেলেগ কৰি দিছে আহি পালোহি এতিয়াও গাঁও ফুৰি কৰি এতিয়া এইফালে চব কুটা বাচা কামত লাগি আছে মই দেখাই দিছোঁ এফালৰ পৰা এইফালে সকলোবোৰ কামত লাগি আছে পূৰা একদম এফালে মানুহ লেকচাৰ এফালে বাচ্ছা পাৰ্টি কিবা কিবি কৰি আছে এইফালে খাদ্য প্ৰস্তুতি আলু চালু পিঁয়াজ চিয়াজ কুটা একদম বাচা চলি আছে আৰু ভিন্দৌ লাগি আছে আৰু এইফালে খানা চৌকা একেবাৰে জুই জ্বলি আছে আমি জুই পুৱাই আছোঁ অঁ কৰিছোঁ আৰু দিয়ক অঁ তামোল খাই লওঁ এইখিনি পিচি পেলাইচোন একপত নহয় দুকপত লাগিব তো এবাৰ মোন আছে মোন এতিয়া ভিতৰলৈ আহিছোঁ আৰু ল'ৰা ছোৱালীখিনিয়ে মিলি অলপ সজাই কৰি আছে বেলুন চেলুন লগাই কৰি আছে আৰু তাৰ উৎপাতটো দেখিছেনে সি একদম মানে কি কৰোঁ কি নকৰোঁ একদম বেলুনখিনিৰ লগত খেলি আছে আৰু গৰমটো ইমানেই পৰিছে জানেই নহয় গৰমটো পৰাৰ লগে লগে কাৰেণ্টটো ডিষ্টাৰ্বটো আহিয়ে যায় তো এয়া সজাই কৰি হৈছে এতিয়া আকৌ মই বাহিৰলৈ যাওঁ বাহিৰত বনোৱা কৰা কিমানখিনি হৈছেগৈ মই দেখাই দিওঁ এফালে মাংস বহাইছে মাংসখিনি হৈছে আৰু প্ৰায় এফালে আলু ফ্ৰাই কৰিবৰ কাৰণে তেল গৰম কৰি আছে আৰু নেমু থৈ দিছে এফালে আকৌ ভাত পানী খাই কৰি তামোল খাবৰ কাৰণে তামোল কাটি থকা হৈছে মানে যোনে যেনেকৈ পাৰে মানে সোনকালে কামখিনি কৰিবলৈ চেষ্টা কৰিছে গৰমটো দেখিয়ে তাৰ মাজতে এতিয়া আহিলে কেক কাটিঙৰ পৰ্ব মানে এতিয়া কেক কাটা হ'ব আৰু ল'ৰা ছোৱালী জানেই নহয় বাৰ্থডে বুলি ক'লে মানে কেকলৈ ৰৈয়ে থাকে মানে কেতিয়া কেক কাটা হ'ব কেতিয়া কেক খাব এনেকুৱা মানে সি মানে যেতিয়াৰ পৰা কেকটো আনি থৈছে তাৰ মানে এক্সাইটমেণ্ট বাঢ়ি আছে কেতিয়া কাটিব মানে ফ্ৰিজটোৰ ওচৰলৈকে বাৰে বাৰে গৈ থাকে তো সি কাটি লৈ পেলাই মানে সি কেক খাব মানে সি কেক খাই বহুত ভাল পায় তো নিজে খাবলৈ লৈছিলে তো তাক কৈছে যে চবকে খুৱাই দিব লাগিব আৰু সেয়া এতিয়া প্ৰথমতে তাক খুৱাই দিলে দি পেলাই সি বাপেকক বিচাৰি ফুৰিব চাবচোন মানে সি বাপেকক ইমানেই ভাল পায় মানে দিনটো বেছিভাগ সময় সি বাপেকৰ লগতে থাকে ন মানে মাকটো ডিউটিলৈ গুচিয়ে যায়গৈ গতিকে সি কেক পিচ লৈ পেলাই মানে বাপেকক বিচাৰি ফুৰিছে বাপেক ওচৰতে আছে সেয়া বাপেকক দেখি পেলাই খুৱাই দিছে এয়াই মৰম আৰু ল'ৰা ছোৱালী মা বাপেকৰ প্ৰতি তো এতিয়া কেক কাটি হৈ গ'ল এতিয়া আহিছোঁ ভাত খাবলৈ মানে ল'ৰা ছোৱালীখিনিক আগতীয়াকৈ দি লওঁ বুলি কৈছে তো ল'ৰা ছোৱালীখিনিক বহাৰ লগে লগে আমিও বহি দিছোঁ মানে কি হ'ল আমাৰ ঘৰতো তেনেকৈ মানুহ নাই তলা মাৰি থোৱা অহা হৈছে গতিকে সোনকালে খাই বৈ যাব লাগে আৰু এইফালে ভাত আহি গ'ল ভাত দালি ভাজি পাপৰ মাংস দিলে আৰু মাছ আৰু কিবাকিবি চাটনি তাটনি আনিব আছে কিন্তু আমি খাবলৈ আৰম্ভ কৰিয়ে দিলোঁ তো ভাত পানী খাই কৰি ওলাই কৰি আহিলোঁ মানে গৰমটো নক'ব বহুত বেছি গৰম আৰু সেইকাৰণে সোনকালে মানে মানুহখিনিকো আজৰি কৰি দিব লাগে খাই বৈ লৈ সোনকালে মানুহখিনি গ'লে গৃহস্থ ঘৰো আজৰি হয় গতিকে খাই বৈ হ'ল হৈ কৰি এতিয়া আহি আছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ